মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটিৰ প্ৰশ্ন উত্তৰ শিতান। তোমালোকে পাঠটো উলিয়াই লোৱাচোন। পাঠটো উলিয়াই লৈ মোৰ লগত একেলগে প্ৰশ্নখিনি চাই যোৱাহি। এক নম্বৰ প্ৰশ্নটো চোৱা কি লিখিছে। Find out in the poem the words you don't understand. Look up their meanings in the dictionary. One is done for you. এই কবিতাটিত যিবিলাক টান টান শব্দ আছে সেইবিলাক শব্দ তোমাক বাছি উলিয়াব কৈছে আৰু সেইবিলাকৰ অৰ্থ ডিকশ্যনাৰীত বা অভিধানত চাবলৈ কৈছে। ইয়াত এটা শব্দ অৰ্থ উল্লেখ কৰা আছে, লিখা আছে, বাকীকেইটা তোমালোকে নিজে নিজে উলিয়াই পেলাই লিখিব লাগিব। ইয়াত লিখা আছে গ্ৰেট, GREAT, গ্ৰেট। গ্ৰেট মানে ডাঙৰ বা মহান। ইয়াৰ একে অৰ্থ বুজোৱা আৰু কি শব্দ আছে ইংৰাজীত? লাৰ্জ, বিগ, ভেৰি গুড, একে অৰ্থ এইকেইটাৰ। ঠিক সেইদৰে তোমালোকে কোনকেইটা শব্দত টান পাইছা সেইকেইটা বাছি উলিওৱা। বাছি উলিয়াই পেলাই অৰ্থ লিখিব লাগিব। ইয়াত চোৱা, BRIGHT, ব্ৰাইট এটা শব্দ আছে। এই শব্দটো মই ইয়াত লিখিলোঁ BRIGHT, ব্ৰাইট। ব্ৰাইট এই শব্দটোৰ সৈতে একে অৰ্থ বুজোৱা আৰু বেলেগ কি শব্দ আছে? শ্বাইনি, SHINY, শ্বাইনি। তাৰপিছত চোৱা, ইয়াত আৰু এটা শব্দ আছে বিউটিফুল। ইয়াতো আছে বিউটিফুল। মই ইয়াত লিখিলোঁ বিউটিফুল। সময় বচাবৰ কাৰণে মই আগতীয়াকৈ লিখি লৈছোঁ। ইয়াত বিউটিফুল শব্দটো আছে। বিউটিফুলৰ একে অৰ্থ বুজোৱা আৰু কি শব্দ আমি লিখিব পাৰিম? ফেয়াৰ, FAIR, ফেয়াৰ। এনেকৈ তোমালোকে বাকী যিবিলাক শব্দ টান পাইছে সেইকেইটা শব্দৰ লিখি তাৰ একে অৰ্থ বুজোৱা অন্যান্য শব্দবোৰ লিখিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে। Fill in the blanks with the correct word from the poem. এই খালী ঠাইবোৰ পূৰ কৰিব লাগিব আৰু এই খালী ঠাই যে পূৰ কৰিবা শব্দবিলাক ক'ৰ পৰা লিখিব লাগিব? কবিতাটিৰ পৰা। কবিতাটিত উল্লেখ থকা শব্দহে লিখিব লাগিব তোমালোকে। ইয়াত বেলেগ শব্দ লিখিব নোৱাৰা। ইয়াত এ নম্বৰত কি লিখা আছে চোৱা। All things dash and beautiful, light, bright, great. কবিতাটিত কি উল্লেখ কৰা আছে? কোনটো শব্দ? All things bright and beautiful, BRIGHT, bright. তাৰপিছত বি নম্বৰ চোৱা। Each little flower that dash, কি হ'ব? Runs, sings, opens. কোনটো হ'ব? Each little flower that opens, OPENS. কবিতাটিত opens বুলি আছে, গতিকে আমি ইয়াত opens লিখিব লাগিব। চি নম্বৰ চোৱা। God made their tiny dash, rings, stings, wings. কবিতাটিত কোনটো শব্দ উল্লেখ কৰা আছে? God made their tiny wings. এইটো wings মানে ডেউকা, tiny মানে সৰু। God made their tiny wings. এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা। Let's see how much you have understood the poem. এই কবিতাটি পঢ়ি তুমি কিমানখিনি বুজি পাইছা এতিয়া পৰীক্ষা কৰা হ'ব। Write
দি নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ ক্ৰিয়েচাৰ মানে প্ৰাণী স্মল মানে সৰু টু মানে দুটা ৰাইট মানে লিখা তুমি কি কৰিব লাগিব দুটা সৰু সৰু প্ৰাণীৰ নাম লিখিব লাগিব কি লিখিবা এটা লিখিবা এণ্ট আৰু এটা লিখিবা বি এণ্ট মানে হৈছে পৰুৱা বি মানে হৈছে মাখি মৌ মাখি তাৰপিছত বি নম্বৰটোলৈ চোৱা হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ গ্ল'য়িং মানে উজ্জ্বল চিকমিকাই থকা কালাৰ্ছ মানে ৰং হি মেড তেওঁ সৃষ্টি কৰিছে দেয়াৰ সিহঁতৰ গ্ল'য়িং কালাৰ চিকমিকাই থকা ৰংবোৰ হু ইজ হি ইন দিছ লাইন এই লাইনটোত এই শাৰীটোত হি বুলি কাক বুজোৱা হৈছে দি লৰ্ড গড কাক বুজোৱা হৈছে দি লৰ্ড গড ভগৱানক বুজোৱা হৈছে এইবিলাক কোনে সৃষ্টি কৰিছে ভগৱানে সৃষ্টি কৰিছে গতিকে ইয়াক হি বুলি কাৰ কথা কোৱা হৈছে ভগৱানৰ কথা কোৱা হৈছে এতিয়া চি নম্বৰ চোৱা হি মেড দেয়াৰ টাইনি উইংছ হি মেড তেওঁ সৃষ্টি কৰিছে দেয়াৰ সিহঁতৰ টাইনি উইংছ সৰু সৰু ডেউকা সিহঁতৰ সৰু সৰু ডেউকাবোৰ তেওঁ সৃষ্টি কৰিছে হু ইজ দেয়াৰ ইন দিছ লাইন এই লাইনটোত এই শাৰীটোত দেয়াৰ মানে সিহঁতৰ দেয়াৰ শব্দটোৰে কাক বুজোৱা হৈছে ভগৱানে কাৰ সৰু সৰু ডেউকা সৃষ্টি কৰিছে এই শাৰীটোত দেয়াৰ শব্দটোৰে কাৰ কথা বুজোৱা হৈছে বাৰ্ডছ সৰু সৰু ডেউকা কাৰ বাৰ্ডছ চৰাইবোৰৰ কোনে সৃষ্টি কৰিছে ভগৱানে ডি নম্বৰটো চোৱা হোৱাট আৰ দি থিংছ দেট গড হেজ মেড গড মানে ভগৱানে থিং মানে বস্তু ভগৱানে কি সৃষ্টি কৰিছে ভগৱানে কি সৃষ্টি কৰিছে ছান মুন ষ্টাৰ্ছ আৰ্থ এণ্ড এভৰিথিং ভগৱানে কি সৃষ্টি কৰিছে সূৰ্য সৃষ্টি কৰিছে চন্দ্ৰ তৰা পৃথিৱী আৰু সকলো যিমান যি আছে সকলো কোনে সৃষ্টি কৰিছে ভগৱানে সৃষ্টি কৰিছে ই নম্বৰটো চোৱা হোৱাই ডাজ দি পয়েট প্ৰেজ গড ইন দিছ পয়েম কবিয়ে এই কবিতাটিত কিয় ভগৱানৰ প্ৰশংসা কৰিছে কিয় কৰিছে হোৱাই ডাজ দি পয়েট প্ৰেজ গড ইন দিছ পয়েম কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছে বিকজ এইখিনিৰ পৰা লিখিবা দি পয়েট প্ৰেজ গড ইন দিছ পয়েম বিকজ হি মেড অল ক্ৰিয়েচাৰ্ছ এণ্ড এভৰিথিংছ ঠিক আছে তাৰপিছত 4 নম্বৰটো চোৱা কি লিখা আছে চাৰ্কল দি ৰাইমছ ৱাৰ্ডছ ইন ইটছ গ্ৰুপ ইয়াত এ বি চি ডি আছে ইয়াত চোৱা এইটো এটা শব্দ এইটো এটা শব্দ এইটো এটা শব্দ শব্দৰ গ্ৰুপ আছে ইয়াতে এই গ্ৰুপবিলাকত যিকেইটা ছন্দ একে উচ্চাৰণ ধ্বনি যিকেইটা প্ৰায় একে যিকেইটা ছন্দ মিলে সেইকেইটা কি কৰিব লাগিব গোল কৰিব লাগিব চাৰ্কুল কৰিব লাগিব এতিয়া এ নম্বৰত কি আছে স্মল বিউটিফুল অল স্মল বিউটিফুল অল কোন দুটা ছন্দ মিলিছে স্মল আৰু অল গতিকে আমি কি কৰিম স্মলটো চাৰ্কুল কৰিম স্মল এইটো চাৰ্কুল কৰিম আৰু অল চাৰ্কুল কৰিম কৰিলোঁ তাৰপিছত আছে বি নম্বৰত ৱাণ্ডাৰফুল স্মল বিউটিফুল কোন দুটা ছন্দ মিলিছে ৱাণ্ডাৰফুল আৰু বিউটিফুল গতিকে ৱাণ্ডাৰফুল চাৰ্কুল কৰিলোঁ
বিউটিফুল তো চাৰ্কুল কৰিলোঁ আমি। তাৰপিছত চি নম্বৰ চোৱা, মাইট কালাৰ ব্ৰাইট। মাইট কালাৰ ব্ৰাইট কোন দুটা ছন্দ মিলিছে? মাইট আৰু ব্ৰাইট। গতিকে আমি চাৰ্কুল কোনটোত কৰিম? মাইট আৰু ব্ৰাইট। ইয়াত আছে উইংছ অপেন্স চিংছ। উইংছ অপেন চিংছ। উইংছ অপেন্স চিংছ ছন্দ কোন দুটা মিলিছে? উইংছ আৰু চিংছ এই দুটা ছন্দ মিলিছে। গতিকে এইকেইটা কি কৰিলোঁ? ৰাউণ্ড কৰিলোঁ, আমি চাৰ্কুল কৰিলোঁ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি লিখা আছে চোৱা। কমপ্লিট দি ৱাৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন। গাৰ্ডেন মানে বাগিচা। কমপ্লিট দি ৱাৰ্ড ৱেব শব্দজাল সম্পূৰ্ণ কৰিব দিছে। ইউ ফাইণ্ড ইন এ গাৰ্ডেন, তুমি কি কৰিব লাগিব? বাগিচাৰ সৈতে জড়িত শব্দ আমি ইয়াত লিখিব লাগিব। ইয়াত যিকেইটা খালী ঠাই আছে, খালী ঠাইবোৰ আমি পূৰ কৰিব লাগিব। ইয়াত 1 নম্বৰ চোৱা কি আছে? এফ আৰু শেষত কি আছে? আৰ। গতিকে আমি এইটো কি লিখিব পাৰিম? FLOWER ফ্লাৱাৰ। বাগিচাত কি থাকে? ফ্লাৱাৰ থাকে, ফুল থাকে। তাৰপিছত এইটোত কি আছে? GR। তাৰপিছত খালী ঠাই আছে 3টা আখৰ লিখিব পৰাকৈ। তাৰপিছত কি আছে? H। Hৰ পিছত আকৌ 4টা ঘৰ খালী, তাৰপিছত R। এতিয়া আমি কি লিখিম? GRASSHOPPER গ্ৰাছহপাৰ। গ্ৰাছহপাৰ হৈছে এবিধ পতংগ। গাৰ্ডেনত থাকে পতংগটো। তাৰপিছত BUT বাট। BUT তাৰপিছত 3টা খালী ঠাই। তাৰপিছত আছে F, তাৰপিছত আকৌ 2টা খালী ঘৰ আছে। এতিয়া আমি কি লিখিম? BUTTERFLY বাটাৰফ্লাই। বাটাৰফ্লাই মানে পখিলা। এই গোটেইকেইটা গাৰ্ডেনৰ সৈতে জড়িত, সম্পৰ্কিত। ইয়াত কি আছে? টি আছে, শেষত এছ আছে, মাজত 3টা ঘৰ খালী। এতিয়া আমি ইয়াত কি লিখিম? TREES ট্ৰিজ, গছ গছনি। তাৰপিছত ইয়াত চোৱা HONEYBEE হানি বি। হানি বি মানে মৌ-মাখি। এইটো চোৱা GA আছে, তাৰপিছত শেষত আছে ER, মাজৰ ঘৰকেইটা খালী। মাজৰ ঘৰকেইটা আমি পূৰাব লাগিব। কেনেকৈ পূৰাম? GARDENER গাৰ্ডেনাৰ। গাৰ্ডেনাৰ মানে যিজনে বাগিচাখন চোৱা চিতা কৰে, তেওঁক গাৰ্ডেনাৰ বুলি কোৱা হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নটোলৈ চোৱা। Write a word that rhymes with the first two. প্ৰথম 2টা শব্দৰ সৈতে মিল থকা, উচ্চাৰণৰ মিল থকা একে ছন্দৰ শব্দ আমি লিখিব লাগিব এই ঘৰটোত। ইয়াত লিখা আছে চুইট ফিট। চুইট ফিট। আৰু কি লিখিব পাৰিম আমি? মিট বিট। 2টা লিখা আছে ইয়াতে, 2টাকৈ লিখা আছে। থিং চিং। থিং চিং একে ছন্দ মিলা শব্দ। আৰু কি শব্দ আমি লিখিব পাৰিম? কিং ৰিং। থিং চিং কিং ৰিং মিলিছে ছন্দ। তাৰপিছত চোৱা মুড ফুড। মুড ফুড এই শব্দ 2টাৰ সৈতে ছন্দ মিলা শব্দ আমি আৰু কি লিখিব পাৰিম? উড গুড। উড মানে কাঠ, গুড মানে ভাল। অল্ড কোল্ড। অল্ড কোল্ড মিলিছে ছন্দ। এইকেইটাৰ লগত ছন্দ মিলা শব্দ আৰু কি আছে? টল্ড হোল্ড। এতিয়া প্ৰথমৰ পৰা চোৱা। চুইট ফিট মিট বিট। থিং চিং কিং
ring. Mood, food, wood, good. Old, told, old, cold, told, hold. হৈছে তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা ৰিড দি ফলোয়িং তলত উল্লেখ কৰাখিনি পঢ়া এতিয়া চোৱা লিটিল ড্ৰপছ অফ ৱাটাৰ মানে অলপ পানীৰ টোপাল টাইনি ড্ৰপছ অফ ৱাটাৰ মানে নিচেই সৰু পানীৰ টোপাল স্মল ড্ৰপছ অফ ৱাটাৰ সৰু পানীৰ টোপাল একে অৰ্থ বুজোৱা বাক্য ইয়াত তলত কি লিখিছে চোৱা The word little, tiny, small have the same meaning in this sentence. এই শব্দবোৰত এই তিনিটা যে এই বাক্যবোৰত এই তিনিটা বাক্য যে আছে এই বাক্য তিনিটাত এটাত লিটিল ব্যৱহাৰ হৈছে এটাত টাইনি আৰু এটাত স্মল বাকী একে আছে এই লিটিল টাইনি স্মল তিনিওটা শব্দৰ অৰ্থ একে একে অৰ্থ বুজোৱা শব্দ এইকেইটা এনেকুৱা আৰু শব্দ আছে এইকেইটা আমি তলত লিখিম ইয়াত কি লিখা আছে লেটছ লাৰ্ণ some more words আৰু শব্দ that have the same or nearly the same meaning একে অৰ্থ বুজোৱা আৰু শব্দ আমি লিখিম যেনেকৈ বিউটিফুল বিউটিফুলক আৰু আমি কি বুলি ক'ব পাৰোঁ প্ৰিটি গ্ৰেট গ্ৰেটক আৰু কি বুলি ক'ব পাৰোঁ আমি লাৰ্জ ৱাইজ ৱাইজ একে অৰ্থ বুজোৱা আৰু কি শব্দ আছে ক্লেভাৰ ৱাণ্ডাৰফুল ৱাণ্ডাৰফুলৰ একে অৰ্থ বুজোৱা আৰু কি শব্দ আছে লাভলি ঠিক একেদৰে নাইচ নাইচ একে অৰ্থ বুজোৱা আৰু শব্দ কি লিখিব পাৰিম আমি ফেয়াৰ বিগ বিগ একে অৰ্থ বুজোৱা আৰু কি শব্দ আছে হিউজ ইণ্টেলিজেণ্ট ইণ্টেলিজেণ্ট একে অৰ্থ বুজোৱা আৰু ইণ্টেলিজেণ্টৰ একে অৰ্থ বুজোৱা আৰু শব্দ কি লিখিব পাৰিম জেনিয়াছ ডিলাইটফুল ডিলাইটফুলৰ একে অৰ্থ বুজোৱা আৰু শব্দ আমি কি লিখিব পাৰিম জয়ফুল এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ চোৱা কি লিখা আছে We can also think of many new words from a given word এটা শব্দ দিয়া থাকিলে সেই শব্দটোৰে আমি আৰু বহুতো নতুন শব্দ ভাবি উলিয়াব পাৰিম বা লিখিব পাৰিম such as sun যেনেকৈ sun শব্দটো ইয়াত উল্লেখ কৰা আছে one is done for you এটা তোমালোকৰ বাবে কৰি দিয়া আছে বাকীকেইটা তোমালোকে নিজে কৰিব লাগিব কেনেকৈ কৰিবা এই sun শব্দটো আছে sun শব্দটো আগতে লিখি ল'লা sun ইয়াত এটা উল্লেখ কৰা আছে sun burn উল্লেখ কৰা আছে লিখা আছে এইটো বাকীকেইটা তোমালোকে লিখিবা sun শব্দটো আগতে লিখি লোৱা লিখি পেলাই sun rays তাৰপিছত চোৱা sunflower সানৰাইজ মানে সূৰ্যৰ ৰশ্মি ছানফ্লাৱাৰ এবিধ ফুল সূৰ্যমুখী ফুল SUN ছান আগতে লিখি ল'লা তাৰপিছত DAY ডে ছানডে তাৰপিছত ছানশ্বাইন ছানলাইট হৈ গ'ল বুজি পাইছানে তোমালোকে কিতাপখন মেলি লৈ লগে লগে চাই যোৱা এতিয়া নেক্সট 9 নম্বৰত কি প্ৰশ্ন আছে চাওঁ ইয়াত লিখা আছে ৱাৰ্ড চেইন শব্দৰ চেইন use the last letter to begin the next word
Each new word should be something you find in nature. তুমি ৰ'বা কৈ আছোঁ। The first one is done for you. কি কৰিব লাগিব? প্ৰথমে এটা শব্দ লিখিলা। সেই শব্দটোৰ শেষৰ যিটো আখৰ, সেই আখৰটোৰে এটা নতুন শব্দ গঠন কৰিব লাগিব। আৰু এনেকুৱা শব্দ লিখিবা যিটো বস্তু প্ৰকৃতিত পোৱা যায়। ষ্টাৰ্ট, আৰম্ভ কৰা। ইয়াত দুটা শব্দ লিখা আছে তোমালোকে বুজি পাবৰ কাৰণে। FLOWER, ফ্লাৱাৰ। ফ্লাৱাৰ মানে ফুল। ফুল ক'ত পোৱা যায়? প্ৰকৃতিত পোৱা যায়। এতিয়া ফ্লাৱাৰৰ শেষৰ আখৰ কি আছে? R। এতিয়া তোমালোকে কি কৰিব লাগিব? R আখৰেৰে আৰম্ভ হোৱা এটা নতুন শব্দ লিখিব লাগিব। ইয়াত লিখা আছে ৰেবিট। ৰেবিট মানে শহাপহু। এতিয়া ৰেবিটৰ শেষৰ আখৰটো কি? T। গতিকে আমি কি কৰিব লাগিব? T আখৰেৰে আৰম্ভ হোৱা এটা নতুন শব্দ লিখিব লাগিব। ইয়াত আছেই নে শব্দবিলাক? T আখৰে আৰম্ভ শব্দ ট্ৰি, এইটো ট্ৰি। ট্ৰি, এইটো ট্ৰি। লিখিলোঁ। এতিয়া ট্ৰিৰ শেষৰ আখৰটো কি আছে? ই। এতিয়া আমি কি কৰিব লাগিব? নতুন শব্দ যিটো লিখিম সেইটোত আৰম্ভণি আখৰটো কি হ'ব লাগিব? ই হ'ব লাগিব। ই আখৰেৰে লিখিব পৰা শব্দ ঈগল। এইটো ঈগল লিখিলোঁ। ঈগলৰ শেষৰ আখৰটো কি? ই। আকৌ ই আখৰেৰে আৰম্ভ হোৱা এটা নতুন শব্দ লিখিব লাগিব। কি লিখিলোঁ আমি? এলিফেণ্ট। ইয়াত আছে এলিফেণ্ট। এলিফেণ্টৰ শেষৰ আখৰটো কি? টি। এতিয়া টি আখৰেৰে নতুন শব্দ এটা লিখিম। টি আখৰেৰে আৰম্ভ হোৱা এটা নতুন শব্দ টেডপল। টেডপল। ইয়াত আছে চোৱা, এইটো টেডপল। টেডপলৰ শেষৰ আখৰটো কি? ই। এতিয়া ই আখৰেৰে আৰম্ভ হোৱা নতুন এটা শব্দ লিখিম এগ। জি। এগ। এগৰ শেষৰ আখৰটো কি? জি। জি আখৰেৰে আৰম্ভ হোৱা এটা নতুন শব্দ কি হ'ব? গ্ৰাছ। এইটো চোৱা, GRASS, গ্ৰাছ। গ্ৰাছৰ শেষৰ আখৰটো কি আছে? এছ। এছ আখৰেৰে আৰম্ভ হোৱা এটা নতুন শব্দ আমি কি লিখিম? এইটো চোৱা, শ্বিপ। লিখিলোঁ। শ্বিপৰ শেষৰ আখৰটো কি আছে? পি। পি আখৰেৰে এটা নতুন শব্দ আমি ইয়াত লিখিম। কি লিখিম? এইটো চোৱা, প্লেণ্ট। PLANT। প্লেণ্ট। প্লেণ্টৰ শেষৰ আখৰটো কি আছে? টি। হয়নে? টি আখৰেৰে আকৌ আমি এটা নতুন শব্দ লিখিম। কোনটো লিখিব বাকী আছে? থাণ্ডাৰ। এইটো ন? ইয়াত আমি লিখিলোঁ থাণ্ডাৰ। THUNDER, থাণ্ডাৰ লিখিলোঁ। এতিয়া থাণ্ডাৰৰ শেষৰ আখৰ কি আছে? আৰ। এতিয়া আৰ আখৰেৰে আমি আৰু এটা নতুন শব্দ লিখিম। কি লিখিম? ৰেড। RAT, ৰেড। বুজি পাইছা? ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যদি ভাল লাগে লাইক কৰিবা। ধন্যবাদ।